নাজিৰাত অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ বিৰুদ্ধে সমূহীয়া অন্বেষণ। আজি নাজিৰাত আম আদমি পাৰ্টি আপৰ বহুসংখ্যক নেতা কৰ্মীয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সমূহীয়া অন্বেষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সংবাদ মাধ্যম গোষ্ঠীলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ আম আদমি পাৰ্টিৰ তৰফৰ পৰা। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ মাননীয় অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অনৈতিকভাৱে তেওঁলোকে গ্ৰেপ্তাৰ কৰি আজি কাৰাবন্দী কৰি ৰাখিছে। যিজনে দিল্লীৰ অৰ্থাৎ সৰ্বভাৰতৰ এটা শিক্ষাৰ স্বাস্থ্যৰ এটা সুন্দৰ পদক্ষেপ লৈ আগবাঢ়ি আহিছিল, তেনেকুৱা পদক্ষেপত তেওঁলোকে বাধা কৰিবলৈ চেষ্টা কৰিছে। আৰু এইটো আমি বুজি পাইছোঁ যে ছ'চিয়েল মিডিয়াৰ যোগে জানি পাইছোঁ যে যিখন ইলেক্ট্ৰিক বণ্ডৰ কথা আছে তাত গোটেই লিষ্টখনতে এটা বস্তু ওলাইছে। গতিকে যদি দিয়ে এইখিনিৰ ওপৰত যদি গুৰুত্ব সহকাৰে লৈছে তেতিয়াহ'লে যিমানখিনি আছে সকলোখিনি ভালদৰে অনুসন্ধান কৰক। আৰু যদি আমি কওঁ যদি কেজৰিৱাল ডাঙৰীয়াই যদি ইয়াত কিবা ভুল কৰিছে উপযুক্ত তথ্য সহকাৰে তেখেতে কাৰাবন্দী কৰাটো আমাৰ ক'বলগীয়া নাই। আৰু লগতে আমি অৰবিন্দ কেজৰিৱালৰ যি স্বাস্থ্যৰ অৱনতিৰ কথা আমি জানি পাইছোঁ, তেখেতৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। আৰু আমি বিচাৰোঁ শুদ্ধভাৱে তেখেতলোকে এটা শুদ্ধ বিচাৰ কৰি অসমৰ তথা ভাৰতবৰ্ষত এখন সুস্থ সংবিধানখন জীয়াই ৰখাৰ বাবে চেষ্টা কৰক। শেষত মই ইয়াকে কৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি কিছুদিনৰ পৰা আমাৰ নেতা অৰবিন্দ কেজৰিৱালদেৱ জেলত আছে। তেখেতক ইডি CBI কাৰাৰুদ্ধ কৰি ৰাখিছে। তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি আমি শুনিব পাৰিছোঁ। গতিকে তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি সদৌ অসমবাসী ৰাইজ তথা ভাৰতবৰ্ষীয় ৰাইজৰ ওচৰত সেৱা জনাইছোঁ যাতে তেখেতৰ কাৰণে আশীৰ্বাদ দিয়ক, তেখেতৰ যাতে স্বাস্থ্যৰ উন্নতি ঘটে। তেওঁ যেনেদৰে দিল্লীবাসী ৰাইজৰ কাৰণে কাম কৰিছিলে, ঠিক তেনেধৰণে আমি ভাবোঁ যে তেখেতে এদিন ভাৰতবাসী ৰাইজৰ কাৰণে কাম কৰিব পৰা এজন সুস্থ সবল হৈ উঠক। গতিকে তেখেতৰ কাৰণে আজি আমি উপবাস অনুষ্ঠানভাগি লৈছোঁ আৰু আমাৰ সমূহ কৰ্মকৰ্তা আছে। গতিকে আমি সকলে আমি একেলগে উপবাস লৈছোঁ যাতে তেখেতৰ স্বাস্থ্যৰ যাতে উন্নতি ঘটে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজৰ ওচৰত সেৱা জনাইছোঁ। তেখেতলোকলৈ আমাৰ শ্ৰদ্ধা জনাইছোঁ। তেখেতলোকে আমাৰ কেজৰিৱাল ডাঙৰীয়াক আশীৰ্বাদ দিয়ক, তেওঁ যাতে স্বাস্থ্যৰ উন্নতি ঘটি ৰাইজৰ কাৰণে আকৌ কাম কৰিব পৰা হওক। চাওক, প্ৰথমতে তেওঁ কাৰাৰুদ্ধ হোৱা কথাটো মই আপোনালোকক কৈ লৈছোঁ। আজি কিছু বছৰৰ পৰা 2-3 বছৰৰ পৰা ইডি CBI নিচিনা প্ৰতিষ্ঠানবিলাকে তেখেতৰ পিছত পৰি আছে, কিন্তু তেখেতৰ বিপক্ষে 50 পইচা এটাও খোৱাৰ কোনো ৰেকৰ্ড উলিয়াব পৰা নাই। চাব আপুনি 2 বছৰমানৰ পৰা চাব 500তকৈ অধিক অফিচাৰ্ছ নিয়োগ কৰিছে ইডি CBI আৰু 1000 বাৰ ওপৰত তেওঁৰ পিছত চমন জাৰি কৰাৰ নিচিনা কিছুমান কাৰ্যসূচী লৈছে। গতিকে তাৰ পিছতো কিন্তু অৰবিন্দ কেজৰিৱালে 50 পইচা এটা খাইছে বুলি কোনো প্ৰমাণ উলিয়াব পৰা নাই। তেনেস্থলতো তেওঁ গ্ৰেপ্তাৰ কৰি ৰাখিছে, তেখেতক জেলত পঠাইছে। কিন্তু এজন মানুহ, আপোনালোকে এটা কথা চাব, এজন মানুহৰ প্ৰমাণ নোহোৱাকৈ জেলত দিব নোৱাৰে। গতিকে আমি উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে যে তেখেতলোকৰ যিবিলাক বিচাৰ প্ৰক্ৰিয়া আছে তাৰ প্ৰক্ৰিয়াৰ মাজেৰে আমি আশা কৰিছোঁ যে কেজৰিৱালদেৱ এদিন ইয়াত মুকলি হৈ আহিব আৰু সদৌ দিল্লীবাসী ৰাইজৰ কাৰণে যেনেকৈ কেজৰিৱালদেৱে কাম কৰিছে অসমবাসী ৰাইজৰ কাৰণে তেনেকৈ কাম কৰিব বুলি আমি আশাবাদী। গতিকে এদিন কেজৰিৱালদেৱৰ জয় হ'ব, সত্যৰ সদায় জয় হ'ব। সত্য কেতিয়াও লুকাই থাকিব নোৱাৰে। আৰু এই ক্ষেত্ৰত যিসকল বিজেপি জড়িত হৈছে নাই হোৱা আমিতো কাগজে কলমে প্ৰমাণ পোৱা নাই। গতিকে আম আদমি পাৰ্টিৰ ফালৰ পৰা যিকেইজন নেতাক কাৰাৰুদ্ধ কৰি ৰাখিছে, আপোনালোকে চাওক, আজি সঞ্জয় সিং ডাঙৰীয়াই জামিন পালে। যদি তেওঁ ভুল কৰিছে জামিন নাপায় পটককৈ, ডাঙৰ এটা কেলেংকাৰী বুলি যদি কৈছে, আজি কেজৰিৱালদেৱে কেইদিনমানৰ পিছতে জামিন পাব, আমাৰ বিশ্বাস আছে। কাৰণ তেনেকুৱা মানুহকেইজন যিকেইজনে ভাৰতৰ ভিতৰত এখন জিলিকি থকা ৰাজ্য বনাইছে দিল্লীক। শিক্ষা প্ৰতিষ্ঠানবিলাক চাওক আপুনি, জাকত জিলিকা হৈছে, গোটেই ভাৰতবৰ্ষৰ নালা বিশ্ববাসীৰ আগত এটা প্ৰশংসা পাৰিছে। গতিকে সেইকেইজন নেতাই পইচা নোখোৱাকৈ কাম কৰি আজি বিনা কাৰণত জেলৰ ভাত খাবলগীয়া হৈছে। গতিকে চাওক, যদি তেওঁলোকে পইচা খালেহেঁতেন কিন্তু বিশ্ববাসীৰ চকুত ইমান প্ৰশংসিত নহ'লহেঁতেন। আৰু দিল্লীৰ বাজেট আপুনি চাওক 2000 কিমান কোটি টকা ৰাহি হৈছে। গতিকে আপুনি ভাবিব পাৰে, আজি যদি পইচা খালেহেঁতেন, পকেটত পইচা নাথাকিলেহেঁতেন, বাজেটত প্লাছ পইণ্ট নহ'লহেঁতেন, চাৰপ্লাছ নহ'লহেঁতেন। গতিকে তেনেকুৱাবিলাক কথা আজি ইডি CBI নিচিনা প্ৰতিষ্ঠানবিলাকে এইবিলাক কাম কৰিবই, কিন্তু তেওঁলোকে প্ৰকৃত সত্যতা যুক্তি নোহোৱাকৈ কিন্তু এই কাৰাৰুদ্ধ কৰা ছিষ্টেমটো কিন্তু বেয়া হৈছে। আমি তাৰ প্ৰতিবাদতে আমি আজি এইটো কাৰ্যসূচী হাতত লৈছোঁ। তেওঁ কাৰাৰুদ্ধ কৰাৰ কাৰণে প্ৰতিবাদ কৰিছে তাৰ।
আজি বিভিন্ন ধৰণৰ দল প্ৰতিষ্ঠানবিলাকে প্ৰতিবাদ কৰিছে কিন্তু সমূহ ৰাইজে চাওক আজি দিল্লীত যিবিলাক কাম কৰি আছে অসমৰ ৰাইজে জানে ভালকৈ অসমৰ ৰাইজে দেখিছে যে দিল্লীত কাম কৰিছে তেওঁলোকক অসমৰ ৰাইজকো এইবিলাক সুবিধাৰ প্ৰয়োজন আছে কিন্তু যেতিয়া দিল্লীত এনেকুৱা এজন মানুহক ভাল নেতা এজনক যেতিয়া জেলত ভৰাই দিছে গতিকে অসমৰ ইয়াত প্ৰভাৱ পৰিব কেলৈ আজি ভাল যিকেইজন মানুহে বিজেপিক ভোট দিম বুলি আছিলে তেওঁলোকে ভাবিব যে এইখন ফেচিষ্ট চৰকাৰ এইখন চৰকাৰক যদি আকৌ ভোট দিবলৈ যাওঁ তেনেকুৱা 10জন মান ভাল কাম কৰা মানুহক ভৰাই দিব গতিকে তাৰ প্ৰভাৱ অলপ হ'লেও পৰিব কিঞ্চিতভাৱে হ'লেও পৰিব আৰম্ভ কৰি Gracias.